এই ৰাশিৰ ব্যক্তিৰ পৰা সাৱধান। প্ৰেমত কৰিব পাৰে বিশ্বাসঘাতকতা। জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰত্যেকটো ৰাশিৰ স্বভাৱ আৰু ব্যক্তিত্ব বেলেগ বেলেগ। ৰাশি অনুযায়ী এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে জানিব পৰা যায়। গতিকে আমি আজি সেই ৰাশিসমূহৰ বিষয়ে জনাম, যিসকল ৰাশিয়ে নাইবা যিসকল ব্যক্তিয়ে প্ৰেমত আপোনাক প্ৰতাৰণাও কৰিব পাৰে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কোন ৰাশিৰ ব্যক্তিয়ে আপোনাক প্ৰেমত বিশ্বাসঘাতকতা নাইবা প্ৰতাৰণা কৰিব পাৰে সেই সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰইনো কি কয় সেই সন্দৰ্ভত চমুকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। প্ৰথম ৰাশি হৈছে মিথুন ৰাশি। জ্যোতিষ শাস্ত্ৰৰ মতে মিথুন ৰাশিৰ লোকসকল প্ৰেমৰ বিষয়ত বেছি অধিকাৰ বিচাৰে। যদিহে তেওঁলোকে বিচৰা প্ৰেম নাপায় তেনেহ'লে তেওঁলোকে সংগী সলনি কৰিবলৈ বেছি সময় নালাগে। মিথুন ৰাশিৰ মহিলাসকলে কাক সংগী হিচাপে বাছি ল'ব সেই সম্পৰ্কে প্ৰায়ে চিন্তাত পৰাও দেখা পোৱা যায়। কিন্তু এই ৰাশিৰ এটা বিশেষত্ব হৈছে যে যেতিয়া তেওঁলোকে বিচৰা নাইবা আকাংক্ষিত প্ৰেম নাপায় তেতিয়া তেওঁলোকে নিজৰ সংগীক প্ৰতাৰণা কৰিব পাৰে। দ্বিতীয় ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিত জন্ম হোৱা মানুহবোৰ অতি নাটকীয়। তেওঁলোকে নিজৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি ভাল পায়। সংগীতকৈ নিজকে বেছি গুৰুত্ব দিয়ে আৰু সেইকাৰণে এওঁলোকে প্ৰায়ে প্ৰেমত প্ৰতাৰণা কৰাও দেখা পোৱা যায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰেমত প্ৰতাৰণা কৰিব পৰা তৃতীয় ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে প্ৰতাৰণা কৰাটো এটা খুবেই সাধাৰণ কথা। একে সময়তে একাধিক সংগীৰ সৈতে ফ্লাৰ্টো কৰিব পাৰে। তেওঁলোকৰ সংগীৰ বিষয়ে কেতিয়া মন সলনি হ'ব আৰু সেয়া কেতিয়া আপোনাৰ জীৱনলৈ ঘূৰি আহিব সেয়া কেতিয়াও ক'ব নোৱাৰে। চতুৰ্থতে হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে অতি সোনকালেই যিকোনো সম্পৰ্কত সোমাই পৰে আৰু পিছত সেই সম্পৰ্কৰ পৰা কেনেকৈ ওলাই আহিব পাৰি সেই বিষয়েও চিন্তা কৰা দেখা পোৱা যায়। জ্যোতিষ শাস্ত্ৰই প্ৰেমত প্ৰতাৰণা কৰাৰ ক্ষেত্ৰত মীন ৰাশিৰ বিষয়ে এনেকৈ কয়। মীন ৰাশিৰ লোকে নিজৰ সংগীক প্ৰতাৰণা কৰিবলৈ বেছি সময় নলগায়। প্ৰেমৰ বিষয়ত এওঁলোক খুব বেছি মোদী হয়। যিকোনো সৰু কথাতে খং উঠাৰ প্ৰৱণতা আৰু অতি সংবেদনশীল হোৱাৰ বাবে যিকোনো সময়তে এওঁলোকে আপোনজনক এৰি যাবলৈ কুণ্ঠাবোধ নকৰে। বন্ধু-বান্ধৱীসকল, এইকেইটাই আছিল প্ৰেমত প্ৰতাৰণা কৰিব পৰা ৰাশি। যদিহে আপুনিও এইকেইটা ৰাশিৰ ব্যক্তিৰ সৈতে সম্পৰ্কত আছে তেনেহ'লে সাৱধান হোৱাটো খুবেই বেছি জৰুৰী। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।